উদ্বিগ্ন হৈ আছিলোঁ। এতিয়া মানে আকৌ এবাৰ লগ হ'বৰ কাৰণে আৰু কথাখিনি খোলোচাতে মুকলি মনেৰে পাতিবৰ কাৰণে এটা সুযোগ ডক্টৰ গোহাঁই ছাৰহঁতে আমাক দিছে। মই আশা কৰোঁ যে আজিৰ দিনটোৰ পাছত আৰু কোনো ধৰণৰ অনিশ্চয়তা নাথাকিব। যদি আমি সঁচাকৈ বিজেপিক হৰুৱাব খোজোঁ তেতিয়াহ'লে একলগ হ'বই লাগিব আৰু একলগ হোৱাটো এতিয়া সময়ৰ আহ্বান। আৰু যদি কোনোবাই একলগ নহয়, বিভিন্ন কাৰ্যসূচীৰে পলাই কাৰণে চেষ্টা কৰে, তেতিয়া বুজিব লাগিব যে তেওঁলোকে বিজেপিক জিকাব। সকলো ঠিকে থাকে, কিন্তু দেখিলোঁ পাব কংগ্ৰেছে আসনটো এৰি দিব নোখোজে শেষত। বাকীবিলাকে চবেই ধুনীয়াকৈ সমিলমিলেৰে খেলিব খোজে। কংগ্ৰেছে আসনটো ইলেকশ্যনৰ সময়ত এৰি দিব নোখোজে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ অকল কংগ্ৰেছে দিব পাৰিব, বাকীবিলাকে কোনেও দিব নোৱাৰে প্ৰশ্নটোৰ উত্তৰ। আমিতো চবেই বিচাৰোঁ যে একলগ হৈ সন্মান সহকাৰে আৰু এখন কমন মিনিমাম প্ৰগ্ৰেম লৈ আমি আগবাঢ়ি যাব লাগে। দুটা বস্তু, ইলেকশ্যনৰ পাছত যাতে আমি অসমৰ মান সন্মান ৰক্ষা কৰিব পাৰোঁ, দিল্লীয়ে যাতে আমাক কোনো জাপি দিব নোৱাৰে চৰকাৰ যদি আমাৰ হয়। তাৰ কাৰণে এখন কমন মিনিমাম প্ৰগ্ৰেম লাগে আৰু সকলোকে সন্মানজনকভাৱে আসনৰ ভাগ বতৰা দিব। ৰাইজৰ দলৰ স্থিতি কেনেকুৱা হ'ব আসনৰ ক্ষেত্ৰত? আপুনি বাই ইলেকশ্যনত এটা এক্সপিৰিয়েঞ্চ হৈছে আপোনাৰ। আগতে গোটেইখিনি বস্তু কথাবোৰ পাতি ল'ব লাগিব, আসনৰ ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে হওক। চিয়'ৰ হয়, সেইটো সঁচা কথা যে কালি ভালো লাগিছে বাৰু এটা যে আজি নে কালি দেখিলোঁ ফটককৈ যে ভূপেন বৰা ডাঙৰীয়াই কৈছে যে এইবাৰ 6 মাহৰ আগতে কেণ্ডিডেট ফিক্স হ'ব। আমিতো কৈ আছোঁ যে কোন দলে ক'ত খেলিব সেইটোতো মাৰ্চ মাহৰ ভিতৰতে হ'লে বেছি ভাল। সেইটো আকৌ আপোনালোকে চৰ্ত বুলি উলিয়াই দি আকৌ কাজিয়া লগাব খোজে আমাৰ মাজত। আপোনালোকোতো কম নহয় ন, তো গতিকে আপোনালোকে আকৌ চৰ্ত বুলি কৈ দিয়ে। আমি ভালকৈ যেতিয়া কওঁ কথাটো যে এনেকৈ কৰিলে আমাৰ ভাল হ'ব, তেতিয়া আমি বিজেপিক হৰুৱাবলৈ বেছি ভাল হ'ব। আপোনালোকে কয় যে এই অখিল গগৈয়ে চৰ্ত দিলে। চৰ্তটোতো নহয়। বিজেপিক যদি সঁচাকৈ হৰুৱাব লাগে, আপোনালোকৰ কাৰণেও লাগে ন। আপোনালোকৰ স্বাধীনতা কম হৈছে ন আগতকৈ। আপোনালোকৰ কিমান কষ্টত আছে, আপোনালোকৰ মালিকো কষ্টত আছে, আপোনালোকো কষ্টত আছে, আমিও কষ্টত আছোঁ, খেতিয়কো কষ্টত আছে। বিজেপি অহাৰ পাছত চব বনোৱাবিলাকো কষ্টত আছে, ব্যৱসায়ীবিলাকো কষ্টত আছে। সাংঘাতিক ধৰণৰ অৱস্থা বেয়া চবৰে। অসমত অনবৰতে আৰু হিন্দু মুছলমান কিমান শুনি থাকিব। গোটেই দেশৰ সম্পদ গোটেই বাহিৰৰ কোম্পানীবিলাকক দি দিছে, এইটো কোনে মানি থাকিব কওক। সেইকাৰণে আমি বিজেপিক সঁচাকৈ অসমৰ পৰা খেদিব লাগে, অসমত পৰাভূত কৰিব লাগে। আৰু পৰাভূত কৰিবলৈ হ'লে আমি অলপ আগতীয়াকৈ ষ্ট্ৰেটেজি তৈয়াৰ কৰিব পাৰিব লাগিব। আৰু আগতীয়াকৈ ষ্ট্ৰেটেজি তৈয়াৰ কৰিবলৈ হ'লে আগতীয়াকৈ কথাবিলাক পাতি লৈ ঠিক ঠাক কৰিব লাগিব। সেই কথাটো যেতিয়া মই মনৰ ভাৱটো ব্যক্ত কৰোঁ, আপোনালোকে একদম হাল্লা লগাই দিয়ে। এইবাৰ অখিল গগৈয়ে নতুন চৰ্ত দিলে, এনেকৈ বুলি চিঞৰ বাখৰ লগাই দিয়ে আৰু তাৰপিছত আৰু আমাৰ ভিতৰতে আকৌ কাজিয়া এটা হয়। এইবাৰ আপোনালোকে চৰ্ত বুলি নক'ব দেই। আপোনালোকে কোৱাৰ কাৰণে কৈছোঁ যে আমি মাৰ্চ মাহৰ ভিতৰত যদি সঁচাকৈ কোনে ক'ত খেলিব, কোনটো দলে ক'ত খেলিব, সেই কথাটো যদি ঠিক কৰি ল'ব পাৰোঁ আৰু আমাৰ সেই কথাটো যদি ঠিক কৰি ল'ব পাৰোঁ আৰু কমন মিনিমাম প্ৰগ্ৰেমখন বাৰু হৈ থাকিব, আমি কথা বতৰা পাতি ল'ম। আমাৰ মাজত বুজাবুজি আছে, বেছিভাগ ইছ্যুতে আমাৰ সমিল আছে, সেইটো হৈ যাব। খালি আসনক লৈহে অকণমান সংঘাতটো লাগে। ইলেকশ্যনৰ সময়ত কংগ্ৰেছৰ সেইটোৱে অকণমান আকৌ লোৱা ভাৱটো বেছি হৈ যায়। অকলকে লাগি যায়, সেইটোতে গণ্ডগোলটো লাগি যায় ন। আৰু আমাৰ কাৰণে বহুত বেয়া লাগে কি 4বাৰ ঠগ খাই গ'লোঁ। 4বাৰ এই অকল আমিয়ে চেক্ৰিফাইচ কৰি থাকিম নেকি সদায়? 4বাৰ প্ৰথমবাৰ ৰাম টাঙন দিলে আমাক, আমাৰ লগত একেলগে কৰিম বুলি কৈ আমাক ৰাম টাঙন খাই আকৌ আহিবলগীয়া হৈছে। এইটো এটা কথা চাবলৈ গ'লে যদি একত্ৰিত হ'ব বিচাৰিছে। বিজেপি খেদিব লাগে নে নাই? খেদিবতো লাগে, আপোনালোকৰ মতে নালাগে হয়নে নহয়? যদি বিজেপিক খেদিব লাগেতো গণ্ডগোল কৰিলেও আহিব লাগিব, লগ হ'বই লাগিব। আমি উপায় নাই আমাৰ। বিজেপিক খেদাটো আমাৰ জীৱনৰ ফল। এইবাৰ ছেক্ৰিফাইচ নকৰে? ছেক্ৰিফাইচ নহয়, সদায়তো এটা পাৰ্টিয়ে ছেক্ৰিফাইচ কৰে। 21